প্ৰচাৰ এই মুহূৰ্তত কেইবাটাও ডাঙৰ খবৰ আহিছে পাকিস্তানৰ আক্ৰমণৰ কেইবাটাও ডাঙৰ খবৰ আহিছে ড্ৰোনেৰে আক্ৰমণৰ চেষ্টা চলাইছে পাকিস্তানে ভাৰতৰ কেইবাটাও অঞ্চলত এই মুহূৰ্তৰ ডাঙৰ খবৰ ৰাজৌৰীত সম্পূৰ্ণ সক্ৰিয় এয়াৰ ডিফেন্স সিস্টেম সতৰ্কতাৰে ধ্বংস কৰা হৈছে ইখনৰ পিছত সিখনকৈ ড্ৰোন পাকিস্তানৰ সকলো আক্ৰমণ মকিমুৰ কৰিছে ধ্বংস কৰিছে ভাৰতীয় বায়ুসেনাই পিঅকেৰ কোটলিত ভাৰতে প্ৰত্যাক্ৰমণ কৰিছে পিঅকেৰ কোটলিত প্ৰত্যাক্ৰমণ কৰা হৈছে পিঅকেৰ কোটলিত প্ৰচণ্ড গুলিয়াগুলি চলিছে আৱন্তিপুৰা এয়াৰবেছৰ সমীপত পাকিস্তানে ড্ৰোনেৰে আক্ৰমণৰ চেষ্টা চলাইছিল কিন্তু সেই ড্ৰোন আক্ৰমণ ইতিমধ্যে ব্যৰ্থ হৈছে ৰাজৌৰীত সম্পূৰ্ণ সক্ৰিয় কৰা হৈছে এয়াৰ ডিফেন্স সিস্টেম এই মুহূৰ্তৰ ডাঙৰ খবৰ সতৰ্কতাৰে শত্ৰুৰ ইখনৰ পিছত সিখনকৈ ড্ৰোন ধ্বংস কৰা হৈছে আৱন্তিপুৰাৰ এয়াৰবেছৰ সমীপত পাকিস্তানে আক্ৰমণৰ চেষ্টা চলাইছিল কিন্তু সেই চেষ্টা ব্যৰ্থ হৈছে জেছলমেৰত পাকিস্তানৰ দুখনকৈ ড্ৰোন ধ্বংস কৰিছে ভাৰতীয় সেনাই এই মুহূৰ্তত সীমান্তত উপস্থিত আছে আমাৰ সাংবাদিক সাৰস্বত গোস্বামী সাৰস্বত সম্পূৰ্ণ ব্লেক আউট অঞ্চলটোত এই মুহূৰ্তত কি খবৰ আছে সাৰস্বতৰ ওচৰলৈ আমি যাম সাৰস্বতৰ ওচৰলৈ যাম এই মুহূৰ্তত আপোনালোকক কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিছো ইতিমধ্যে আমাৰ সাংবাদিক সাৰস্বতে পুৱাৰ পৰা জনাই আছে কি আপডেট আছে এই মুহূৰ্তত তেওঁৰ পৰা ল'ম কিন্তু এই মুহূৰ্তত আমি কেইবাটাও খবৰ দিছো আপোনালোকক পাকিস্তানৰ সকলো আক্ৰমণ ধ্বংস কৰিছে ভাৰতীয় সেনাই এইখিনি মুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈদেশিক বিদেশ মন্ত্ৰী এছ জয়শংকৰে বৈঠকত বহিছে NSA আছে তিনি সেনাৰ মুৰব্বী আছে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আছে সেই বৈঠকত ইতিমধ্যে ইয়াৰ পূৰ্বে এখন দীঘলীয়া বৈঠক হৈছিল কিন্তু এই মুহূৰ্তত আন এখন বৈঠক চলি আছে আৰু এক কাউণ্টাৰ এটেক ইতিমধ্যে কেইবাটাও অঞ্চলত আৰম্ভ হৈছে এই মুহূৰ্তত সাৰস্বত আছে পোনপটীয়া সম্প্ৰচাৰত মোৰ সৈতে সীমান্তৰ পৰা সাৰস্বত কি জনাব হয় চিন্ময় আমি ইতিমধ্যে দেখুৱাই আছো যে ভাৰত পাকিস্তান সীমান্তৰ মই বৰ্তমান যি অমৃতসৰত উপস্থিত আছো আৰু অমৃতসৰৰ একেবাৰে কাষতে থকা ভাৰত পাকিস্তানৰ যি সীমান্ত সেই সীমান্তৰ পৰা আমি দৃশ্য ইতিমধ্যে দেখুৱাই আছো আৰু বৰ্তমান অমৃতসৰ একেবাৰে নিকটৱৰ্তী কাটাৰপুৰ কৰিডৰ য'ত আচলতে এটা গুৰুদ্বাৰা আছে যিটো গুৰুদ্বাৰা পাকিস্তানত অৱস্থিত সেই কাটাৰপুৰ বৰ্ডাৰ ওচৰতে কিছু সময় পূৰ্বে 4টাকৈ ড্ৰোনেৰে আক্ৰমণৰ চেষ্টা চলাইছিল পাকিস্তান সেনাৰ ফালৰ পৰা মই বৰ্তমান ইয়াৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম আৰু অনুৰোধ কৰিম যে এই লাইটটো যাতে অফ কৰি দিয়ে লাইটটো অফ কৰি ইয়াৰ যি সামগ্ৰিক পৰিৱেশ আচলতে সম্পূৰ্ণ অন্ধকাৰ হৈ পৰিছে সম্পূৰ্ণ অন্ধকাৰময় হৈ পৰিছে কাৰণ কিছু সময় পূৰ্বে যিহেতু ইয়াত 4খনকৈ ড্ৰোনেৰে আক্ৰমণৰ চেষ্টা চলোৱা হৈছিল 4খনকৈ ড্ৰোন আক্ৰমণৰ চেষ্টা চলাওঁতে ভাৰতীয় যি এয়াৰ ডিফেন্স সিস্টেম আছে সেই এয়াৰ ডিফেন্স সিস্টেমে সেই সকলোবোৰ টছ কৰিবলৈ সক্ষম হৈছে ইয়াৰ সমান্তৰালভাৱে কেৱল এই কাটাৰপুৰ বৰ্ডাৰতেই নহয় কাটাৰপুৰ কৰিডৰৰ ওচৰতেই নহয় আৰু বহুখিনি জেগা আছে বহুখিনি জেগাত ইতিমধ্যে পাকিস্তানৰ ফালৰ পৰা বাৰে বাৰে ড্ৰোনেৰে আক্ৰমণৰ চেষ্টা চলাইছে 6টাকৈ আক্ৰমণ চলিছে পাঠানকোটত 6টাকৈ আক্ৰমণ চলিছে পাঠানকোটত তাৰ সমান্তৰালভাৱে নিৰ্বিচাৰে গুলীচালনা কৰি আছে পাকিস্তানৰ ফালৰ পৰা জম্মুত আৰু তাৰ সমান্তৰালভাৱে বাকী জেছলমেৰ হওক বা জেছলমেৰৰ পৰা আচলতে জম্মুলৈকে সকলোবোৰ অঞ্চলতে নিৰ্বিচাৰে গুলীচালনা কৰাৰ লগতে বাৰে বাৰে তেওঁলোকে চেষ্টা কৰিছে যে ড্ৰোনেৰে আক্ৰমণৰ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে আমি দেখুৱাই আছো বৰ্তমান ইয়াৰ পৰিৱেশ অমৃতসৰৰ পৰিৱেশ যে অমৃতসৰ কেনে পৰিৱেশে বৰ্তমান বিৰাজ কৰিছে সেই সম্পূৰ্ণৰূপে অন্ধকাৰ হৈ পৰিছে বিপৰীত ফালে মই এবাৰ দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু কিছু লাইটৰ পোহৰ আমি দেখিবলৈ পাইছোঁ যিসমূহ ইমাৰ্জেঞ্চি সেৱাৰ লগত জড়িত গাড়ী আছে বা বাহন আছে সেইসমূহ ইয়াত চলি আছে এটা লাইট ইয়াত জ্বলি থকা বৰ্তমান দেখিবলৈ পোৱা গৈছে তাৰ সমান্তৰালভাৱে কিন্তু বাকী সমগ্ৰ আচলতে অমৃতসৰখন বৰ্তমান ব্লেক আউট কৰি দিয়া হৈছে যাতে অমৃতসৰত কোনো ধৰণৰ শত্ৰুপক্ষৰ ফালৰ পৰা কোনো ধৰণৰ যাতে সাৰস্বত কিছু সময় ৰখাইছো শ্ৰীনগৰৰ পৰা খবৰ আহিছে শ্ৰীনগৰত এক ভয়ংকৰ বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে এই মুহূৰ্তৰ ডাঙৰ খবৰ শ্ৰীনগৰত ভয়ংকৰ বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে এই মুহূৰ্তৰ ডাঙৰ খবৰ কুমুদ দাস নতুন আপডেট কি আছে গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহিছে শ্ৰীনগৰত ভয়ংকৰ শব্দ শুনা গৈছে সেই কথা ইতিমধ্যে শুনাইছে আৰু কঠুৱাত ইতিমধ্যে শব্দ শুনা গৈছে জয়ছালমেৰত ইতিমধ্যে শব্দ শুনা গৈছে কেইবাটাও স্থানত শব্দ শুনা গৈছে
পোখৰাণত শব্দ শুনা গৈছে আনপিনে গুৰদাসপুৰত শুনা গৈছে হচিয়াৰপুৰত শব্দ শুনা গৈছে পাঞ্জাবৰ আৰু এই বিস্ফোৰণৰ শব্দ শুনা গৈছে ড্ৰোন যি প্ৰেৰণ কৰিছে ইউএভি যি প্ৰেৰণ কৰিছে পাকিস্তানৰ ফালৰ পৰা ড্ৰোন ভূপতিত কৰাৰ ফলতো বিভিন্ন স্থানত শব্দ শুনা গৈছে আৰু ইতিমধ্যে প্ৰধানমন্ত্ৰী মোদীৰ বাসগৃহত উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছে য'ত উপস্থিত আছে বিদেশ মন্ত্ৰী ডক্টৰ এছ জয়শংকৰ আৰু এই মুহূৰ্তত আমি জনাব পাৰোঁ যে আজি নিশাটো অতি গুৰুত্বপূৰ্ণ নিশা আৰু এই নিশা যথেষ্ট স্পৰ্শকাতৰ নিশা প্ৰতিগৰাকী আমাৰ ভাৰতীয় লোকে আজি আশা কৰিছে যে ভাৰতীয় সেনাই বল বিক্ৰম দেখুৱাই পাকিস্তানৰ প্ৰতিটো প্ৰচেষ্টা প্ৰতিটো আক্ৰমণ প্ৰতিহত কৰিব আৰু সেয়া ইতিমধ্যে হৈছে প্ৰায় শতাধিক ড্ৰোন ইতিমধ্যে ভূপতিত কৰা হৈছে আৰু পাকিস্তানৰ ফালৰ পৰা LOCত ইতিমধ্যে অবিৰাম গুলীবৰ্ষণ অব্যাহত আছে স্থল সেনাকো ব্যস্ত ৰাখিবৰ বাবে পাকিস্তানৰ ফালৰ পৰা এনে কু অভিসন্ধি কৰা হৈছে কিন্তু এই মুহূৰ্তত আমি জানাইছোঁ এতিয়ালৈকে ভাৰতীয় সেনাই প্ৰতিটো আক্ৰমণক প্ৰতিহত কৰিবলৈ সক্ষম হৈছে পাকিস্তানৰ ফালৰ পৰা চলোৱা প্ৰতিটো আক্ৰমণ এই মুহূৰ্তলৈকে ব্যৰ্থ হৈছে নিশ্চয়কৈ শ্ৰীনগৰত ইতিমধ্যে ডাঙৰ বিস্ফোৰণৰ শব্দ শুনা গৈছে আৰু এই মুহূৰ্তত এটা কথা ক'ব পাৰি কুমুদ দাস এয়া কিন্তু পাকিস্তানে আকৌ এবাৰ ভুল কৰিলে কাৰণ পাকিস্তানক আচলতে এতিয়ালৈকে পাকিস্তানৰ যিসমূহ আক্ৰমণ সেই আক্ৰমণসমূহে প্ৰতিহত কৰি আছিল ভাৰতে পাকিস্তানৰ ড্ৰোনৰ আক্ৰমণৰ চেষ্টা ব্যৰ্থ কৰি আছিল ভাৰতে এতিয়ালৈকে পাকিস্তানক কিন্তু আক্ৰমণ চলোৱা নাই ভাৰতে কিন্তু কাউণ্টাৰ এটেক যে ইতিমধ্যে LOCত কাউণ্টাৰ এটেক আৰম্ভ হৈছে BSFে প্ৰত্যুত্তৰ দিছে আৰু আজিৰ নিশাৰ ভিতৰত আৰু কেই মিনিটমানৰ ভিতৰত যে এটা ডাঙৰ খবৰ আহিব সেয়া নিশ্চিত হৈ পৰিছে কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৱাসত বিদেশ মন্ত্ৰী এছ জয়শংকৰ লগতে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু ইতিমধ্যে গৃহমন্ত্ৰী অমিত শ্বাহেও বহুখিনি আলোচনা কৰি আছে কিন্তু এই মুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৱাসত এখন হাই ভল্টেজ বৈঠক চলি আছে আৰু এই বৈঠকখন সন্দৰ্ভত আচলতে বৈঠকখন কিয় চলিছে সেয়া নিশ্চয়কৈ আমাৰ দৰ্শকসকলে আৰু প্ৰত্যেকজন লোকে আচলতে অনুমান কৰিব পাৰিছে পাকিস্তানে এক কথাত পুনৰ আকৌ এবাৰ ভুল কৰিলে বুলি ক'ব পাৰি কালি পাকিস্তানে যি কৰিছিল পাকিস্তানৰ ইতিমধ্যে বহু ড্ৰোন শ ড্ৰোন ভাৰতে ধ্বংস কৰি পেলাইছে ভাৰতৰ যি S-400 মিছাইল সেই S-400এ ধ্বংস কৰি পেলাইছে প্ৰত্যেকখন ড্ৰোন এইখিনি সময়ত ভাৰতৰ এয়াৰ ডিফেন্স সিস্টেম সকলো এয়াৰ ডিফেন্স সিস্টেম এক্টিভ কৰা হৈছে আৰু পাকিস্তানক এই মুহূৰ্তত আচলতে এক প্ৰত্যুত্তৰ দিয়াৰ সময় আহি পৰিছে ভাৰতৰ বাবে আৰু ইতিমধ্যে এখন হাই ভল্টেজ বৈঠক চলি আছে আৰু এই বৈঠকখনত ডাঙৰ সিদ্ধান্ত লোৱা হ'ব পাৰে কিছু সময়ৰ পিছতে সম্ভৱতঃ বহুখিনি খবৰ আপোনালোকৰ আগলৈ আহি পৰিব বহুখিনি খবৰ আহিব এই মুহূৰ্তত ডাঙৰ খবৰ যে কেইবাটাও অঞ্চলত ড্ৰোন ধ্বংস কৰি দিয়া হৈছে পাকিস্তানৰ প্ৰায় 100ৰো অধিক আক্ৰমণ চলোৱাৰ চেষ্টা কৰিছিল পাকিস্তানে কিন্তু আমি পুৰে সাৰস্বত গোস্বামীৰ ওচৰলৈ গৈছো ইতিমধ্যে সাংবাদিকক যিসকল সাংবাদিকে কভাৰেজ কৰি আছিল তেওঁলোকৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি সাংবাদিকসকলক প্ৰেৰণ কৰা হৈছে সাৰস্বত আপোনাৰ ওচৰলৈ আহিছো শেহতীয়া পৰিৱেশ সাৰস্বত হয় আমি ইতিমধ্যে দেখুৱাই আছোঁ যে আচলতে অমৃতসৰ নিকটৱৰ্তী যিসমূহ ভাৰত পাকিস্তান বৰ্ডৰ সীমান্ত আছে সেই সকলোবোৰ সীমান্ততে আচলতে বৰ্তমান নিৰাপত্তাৰ প্ৰতি যথেষ্ট চকু দি আছে ভাৰতীয় সেনাৰ লগতে BSFে আৰু বৰ্তমান আমি যিহেতু সীমান্তৰ পৰা পৰিৱেশ দেখুৱাই আহিছোঁ সীমান্তৰ পৰা আহি আমি বৰ্তমান অমৃতসৰৰ দিশে আহি আছোঁ আৰু অমৃতসৰৰ পৰা কিছু নিলগতে আচলতে দেখিবলৈ পোৱা গৈছে যে কাটাৰপুৰ কৰিডৰৰ ওচৰতে 4খনকৈ ড্ৰোনেৰে আক্ৰমণৰ চেষ্টা চলাইছিল পাকিস্তানী সেনাই সেই আটাইকেইখন ড্ৰোন ইতিমধ্যে ভাৰতীয় সেনাই বিধ্বস্ত কৰিবলৈ সক্ষম হৈছে কেৱল আচলতে কাটাৰপুৰ বৰ্ডাৰতে নহয় ইতিমধ্যে আন বহুকেইটা স্থানত ভাৰত পাকিস্তান সীমান্তৰ বহুকেইটা স্থানত ইতিমধ্যে ড্ৰোনেৰে আক্ৰমণৰ চেষ্টা চলাই আছে বাৰে বাৰে পাকিস্তানে বিৰুতাৰ পৰিচয় দিছে যোৱাকালি নিশা প্ৰায় 400খন ড্ৰোন ভাৰতীয় সেনাই বিধ্বস্ত কৰাৰ পাছত আজি পুনৰ এবাৰ পাকিস্তানৰ ফালৰ পৰা বাৰে বাৰে ড্ৰোনেৰে আক্ৰমণৰ চেষ্টা চলাই আছে পাঠানকোটত দুবাৰকৈ ড্ৰোনেৰে আক্ৰমণৰ চেষ্টা চলাইছে কিছু সময় পূৰ্বে অমৃতসৰত 4খনকৈ ড্ৰোনেৰে আক্ৰমণৰ চেষ্টা চলালে যদিওবা আটাইকেইখন ড্ৰোন ভাৰতৰ এয়াৰ ডিফেন্স চিষ্টেমে বিধ্বস্ত কৰিবলৈ সক্ষম হৈছে
কিন্তু বাৰে বাৰে আচলতে পাকিস্তানে ভীৰুতাৰ পৰিচয় দিছে আৰু ভীৰুতাৰ পৰিচয় দি এনেদৰে গোটেই আচলতে সমগ্ৰ অঞ্চলটো উত্তেজনাময় কৰি তুলিছে আৰু দেখা পোৱা গৈছে যে বাৰে বাৰে পাকিস্তানে চিভিলিয়ানছক টাৰ্গেট কৰি লোৱা দেখিবলৈ পোৱা গৈছে আৰু এটা কথা আমি ক'ব বিচাৰিম যে যোৱা আচলতে ভাৰতীয় সেনাই যি আজি দিনৰ ভাগত সংবাদমেল সম্বোধন কৰিছিল তাত এটা কথা উল্লেখ কৰিছিল তেওঁলোকে যে ভাৰতীয় সেনাই কৈছিল যে যোৱা দুদিন ধৰি আচলতে পাকিস্তানে নিজৰ যি এয়াৰ স্পেচ ভাৰত পাকিস্তান সীমান্তৰ যি নিজৰ এয়াৰ স্পেচ সেই এয়াৰ স্পেচ বন্ধ কৰা নাছিল পাকিস্তানৰ আচলতে এনেকুৱা এটা উদ্দেশ্য আছিল যে ভাৰতীয় সেনাই কিবা এটা পদক্ষেপ গ্ৰহণ কৰক যাৰ পৰা পাকিস্তানৰ চিভিলিয়ানছ এফেক্টেড হয় আৰু তেতিয়া আচলতে বিশ্বৰ সন্মুখত ভাৰতক লজ্জানত কৰিবলৈ এক পৰিকল্পনা কৰিছিল পাকিস্তানে কিন্তু ভাৰতীয় সেনাই আচলতে যথেষ্ট ধৈৰ্য সহকাৰে সকলোবোৰ বস্তু চাই মেলি সকলোবোৰ পদক্ষেপ গ্ৰহণ কৰিছে যদিওবা পাকিস্তানে কৰা গোলাবৰ্ষণৰ উচিত প্ৰত্যুত্তৰ ভাৰতীয় সেনাই দিছে কিন্তু চিভিলিয়ানছক এফেক্ট হ'ব পৰা কোনো ধৰণৰ পদক্ষেপ ভাৰতীয় সেনাই বৰ্তমান পৰ্যন্ত লোৱা নাই আৰু তাৰ বাবে আচলতে ভাৰতীয় সেনাই ভাৰতৰ ভিতৰত থকা লোকসকলো যথেষ্ট আচলতে চকু দিছে যে কোনো কাৰণত যাতে ভাৰতত সীমান্তৱৰ্তী মানুহখিনি কোনো ধৰণৰ অপকাৰ নহয় সেয়া লাগিলে সাংবাদিকেই হওক অথবা আন চিভিলিয়ানছেই হওক সকলোকে আমি কিছু সময় পূৰ্বে ভাৰত পাকিস্তান সীমান্ত একেবাৰে নিকটৱৰ্তী অঞ্চলত উপস্থিত আছিলোঁ তাৰ পৰা তেওঁলোকে আমাৰ বাৰে বাৰে আচলতে অনুৰোধ কৰিছিল যে যিহেতু ভাৰত পাকিস্তান সীমান্তৰ এই অমৃতসৰ নিকটৱৰ্তী কাটাৰপুৰ কৰিডৰ কিছু সময় পূৰ্বে 4খনকৈ ড্ৰোনেৰে আক্ৰমণৰ চেষ্টা চলোৱা হৈছে গতিকে আমাক বাৰে বাৰে সেই অঞ্চলৰ পৰা আঁতৰি আহিবলৈ অনুৰোধ কৰিছিলোঁ আমি সেই অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি আমি তাৰ পৰা আঁতৰি আহিছিলোঁ বৰ্তমান অমৃতসৰৰ দিশে আমি অগ্ৰসৰ হৈছোঁ অমৃতসৰৰ ভিতৰ বিভাগৰ দৃশ্যও আমি দেখুৱাম কিন্তু বৰ্তমান অমৃতসৰৰ নিকটৱৰ্তী যিসমূহ অঞ্চল আছিল তাৰ পৰিৱেশ আমি দেখুৱাই আছোঁ সম্পূৰ্ণ ব্লেক আউট হৈ পৰা দেখিবলৈ পোৱা হৈছে সম্পূৰ্ণ অঞ্চলটো আচলতে অন্ধকাৰময় হৈ পৰিছে কাৰণ শত্ৰুপক্ষই বাৰে বাৰে চেষ্টা কৰিছে ভাৰতৰ আভ্যন্তৰীণ ভাগত থকা চিভিলিয়ানছ সাধাৰণ লোকক অপকাৰ কৰাৰ চেষ্টা চলাই আছে আৰু ভাৰতীয় সেনাই বাৰে বাৰে সেই প্ৰত্যুত্তৰক নিক্ষেপ কৰিবলৈ সক্ষম হৈছে যদিও ভাৰতীয় যিসকল জনতা সেই জনতাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান সকলোকে ব্লেক আউট কৰি ৰখাৰ আহ্বান কৰিছে ভাৰতীয় সেনা তথা স্থানীয় প্ৰশাসনে কুমুদ দাস হয় নিশ্চিতভাৱে চাৰ্চত আমি আপোনাৰ সৈতে যোগাযোগ অব্যাহত ৰাখিম কিন্তু এই মুহূৰ্তত শ্ৰীনগৰত 3টাকৈ বিস্ফোৰণৰ শব্দ শুনা গৈছে ব্ৰেকিং নিউজ শ্ৰীনগৰত 3টাকৈ শব্দ শুনা গৈছে বিস্ফোৰণৰ আৰু এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ খুন কা বদলা খুন নতুন শ্লোগান আহিছে এই মুহূৰ্তত জনাইছো খুন কা বদলা খুন এই মুহূৰ্তত নতুন শ্লোগান আহিছে ভাৰতে প্ৰত্যুত্তৰ দিয়াৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে আক্ৰমণৰ সময়ত সেনাৰ মুখত শুনা গৈছে এই শ্লোগান খুন কা বদলা খুন পাকিস্তানৰ ইটোৰ পিছত সিটো আক্ৰমণ উফৰাই দিছে ভাৰতীয় সেনাই আৰু এই মুহূৰ্তত সেনাৰ মুখত শুনা গৈছে এই শ্লোগান ভাৰতীয় সেনাৰ প্ৰত্যাক্ৰমণৰ পিছত পাক সেনাই পলায়ন কৰিছে ঘাটি এৰি যোৱা আঁতৰি যোৱাৰ চেষ্টা কৰিছে বহু পাকিস্তানী সেনাই এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ আপডেট জনাইছো পাকিস্তানত ইতিমধ্যে আতংকগ্ৰস্ত পৰিৱেশ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহত যি বৈঠক অনুষ্ঠিত হৈছে সেই বৈঠকে এতিয়া চিন্তিত কৰি তুলিছে পাকিস্তানক পাকিস্তানে আজি দ্বিতীয়বাৰৰ বাবে অধিক ড্ৰোন প্ৰেৰণ কৰিছিল কালিতকৈ আজিৰ দিনটোত প্ৰেৰণ কৰা ড্ৰোনৰ সংখ্যা আছিল বহু বেছি কিন্তু পাকিস্তানৰ এই ভয়ানক অভিসন্ধিক ইতিমধ্যে প্ৰতিহত কৰিবলৈ সক্ষম হৈছে আপোনাৰ মোৰ দেশ ভাৰতবৰ্ষই জম্মু সামনা অখনুৰ আদি বিভিন্ন এলেকাত দেখা গৈছে ব্যাপক হাৰত ড্ৰোন প্ৰেৰণ কৰিছে কিন্তু এই ড্ৰোন ইতিমধ্যে প্ৰতিহত কৰা হৈছে আৰু দৰ্শকসকলক জনাইছো পাকিস্তানৰ ইটোৰ পিছত সিটো আক্ৰমণক উফৰাই দিছে ভাৰতীয় সেনাই ফিৰোজপুৰত ইতিমধ্যে 100কৈ অধিক ড্ৰোন ভূপতিত কৰা হৈছে শ্ৰীনগৰত আজি 3টাকৈ বিস্ফোৰণৰ শব্দ শুনা গৈছে জম্মু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত বিস্ফোৰণৰ শব্দ শুনা গৈছে জম্মুত ইতিমধ্যে সম্পূৰ্ণৰূপে ব্লেক আউট হৈ আছে আৰু দেখা গৈছে গুৰদাসপুৰ হুচিয়াৰপুৰত ড্ৰোন আক্ৰমণ যি সংঘটিত হৈছিল সেয়া ব্যাহত কৰা হৈছে আৰু আমাৰ লগত এই মুহূৰ্তত সংযুক্ত হৈছে আমাৰ সহযোগী নয়ন আৰু এই মুহূৰ্তত আমি এটা ডাঙৰ খবৰ দিব বিচাৰিছো পাঞ্জাবৰ ফিৰোজপুৰত ড্ৰোনেৰে আক্ৰমণ কৰিছে পাকিস্তানে আৰু এটা ঘৰৰ ওপৰত বিস্ফোৰিত হৈছে এই ড্ৰোনখন আৰু সেই ঘটনাত এই পৰ্যন্ত কেইবাজনো লোক আহত হৈছে বুলি জানিব পৰা গৈছে আৰু তাৰ পিছতে তেওঁলোকক এতিয়া চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে পাকিস্তানে ইখনৰ পিছত সিখনে ড্ৰোন আক্ৰমণ কৰিছে কিন্তু ভাৰতে সেয়া প্ৰতিহত কৰিছে কিন্তু দেখিবলৈ পোৱা গৈছে পাঞ্জাবৰ ফিৰোজপুৰত এক ঘটনা সংঘটিত হৈছে এখন ড্ৰোন এটা ঘৰৰ ওপৰত বিস্ফোৰিত হৈছে যাৰ ফলত সেই ঘৰটোত থকা কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈছে আৰু বৰ্তমান তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আমি দৰ্শকসকলক পুনৰ জনাইছো পাকিস্তানৰ ফলৰ পৰা এলওচিৰ সমীপৰ বিভিন্ন এলেকাত অবিৰাম গুলীবৰ্ষণ অব্যাহত আছে ব্যাপক হাৰত গুলীবৰ্ষণ কৰা হৈছে আৰু এই গুলীবৰ্ষণৰ শব্দ শুনিছে ভাৰতীয় সেনা ইতিমধ্যে প্ৰত্যুত্তৰ দিছে
কেইবাটাও সেক্টৰত এলওচিৰ সমীপৰ কেইবাটাও সেক্টৰত ইতিমধ্যে ব্যাপক গুলিবৰ্ষণৰ শব্দ শুনা গৈছে আৰু এই গুলিবৰ্ষণৰ প্ৰত্যুত্তৰ দিছে ভাৰতীয় সেনাই প্ৰতি মুহূৰ্তত ভাৰতীয় সেনা সষ্টম হৈ আছে সীমান্তত আৰু পাকিস্তানক ইয়াৰ প্ৰত্যুত্তৰ দিছে আমি আপোনালোকক জনাইছো ইতিমধ্যে পোখৰাণৰ সেই দৃশ্য আপোনালোকে শুনিছে বা দেখিছে যে কিদৰে পোখৰাণত ড্ৰোন ভূপতিত কৰা হৈছে আনপিনে দেখা গৈছে কুপুৱাৰা সেক্টৰত ব্যাপক হাৰত গুলিবৰ্ষণৰ শব্দ শুনা গৈছে আৰু এই গুলিবৰ্ষণৰ প্ৰত্যুত্তৰ ইতিমধ্যে ভাৰতীয় সেনাই দিছে আমি দৰ্শকক জনাইছো যথেষ্ট স্পৰ্শকাতৰ আজিৰ নিখাটো আৰু আজিৰ নিখাটো ভাৰতে যিকোনো মুহূৰ্তত পাকিস্তানৰ এই ভয়ানক অভিসন্ধিৰ বিৰুদ্ধে থিয় দিব পাৰে আৰু সেই কথাই আমি আপোনালোকক জনাবলৈ প্ৰয়াস কৰিছো জম্মু কাশ্মীৰ পাঞ্জাবত ইতিমধ্যে সম্পূৰ্ণৰূপে ব্লেক আউট কৰা হৈছে ৰাজস্থানৰ বিভিন্ন চহৰ ইতিমধ্যে ব্লেক আউট কৰা হৈছে আমি আপোনালোকক জনাইছো শ্ৰীনগৰত কেইবাটাও বিস্ফোৰণৰ শব্দ শুনা গৈছে আৰু কালিতকৈ আজি বিস্ফোৰণৰ শব্দৰ প্ৰাবল্য বেছি বুলি শ্ৰীনগৰৰ পৰা খবৰ আহিছে চিন্ময় এই মুহূৰ্তত এটা দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ মই এই দৃশ্যটো ভালদৰে মন কৰক শ্ৰীনগৰত ড্ৰোন আক্ৰমণৰ পিছত ইতিমধ্যে ইয়াত শ্ৰীনগৰত চাইৰেন বাজিছে কেৱল শ্ৰীনগৰত ড্ৰোন ধ্বংস কৰি দিয়া হৈছে এয়া হৈছে শ্ৰীনগৰৰ দৃশ্য আমি দেখুৱাইছোঁ চাউথ কাশ্মীৰত ড্ৰোন ইতিমধ্যে ধ্বংস কৰি দিছে ভাৰতৰ বায়ু সেনাই এই মুহূৰ্তৰ ডাঙৰ খবৰ কেইবাখনো ড্ৰোন ইতিমধ্যে ধ্বংস কৰি দিয়া হৈছে আৰু ভাৰতৰ মাটিত আজি পাকিস্তানে কালিতকৈও অধিক বেছি আক্ৰমণ চলাইছে আৰু আজি আক্ৰমণৰ হাৰ কালিতকৈ বেছি বুলি খবৰ আহিছে কিন্তু এখন বৈঠক চলি আছে হাই ভল্টেজ বৈঠক সেই বৈঠকখনত বহুখিনি ডাঙৰ সিদ্ধান্ত ল'ব বুলিয়েই অনুমান কৰা হৈছে ইতিমধ্যে পাকিস্তানে এক ভুল কৰিছে বুলিয়েই সকলো ফালৰ পৰা কোৱা হৈছে এলওচিত প্ৰচণ্ড গুলীচালনা হৈছে বিএছএফে প্ৰত্যুত্তৰ দিছে আৰু প্ৰত্যেকটো মুহূৰ্ততে খবৰ আহিছে যে পাকিস্তানৰ ইখনৰ পিছত সিখনকৈ ড্ৰোন ইতিমধ্যে ভাৰতৰ বায়ু সেনাই বিধ্বস্ত কৰি পেলাইছে আৰু জম্মু কাশ্মীৰত সম্পূৰ্ণ ব্লেক আউট এতিয়া জম্মুত সম্পূৰ্ণ ব্লেক আউট কৰা হৈছে দেশৰ বিভিন্ন প্ৰান্তত আমি এই মুহূৰ্তত জনাইছোঁ কাশ্মীৰত ব্লেক আউট সম্পূৰ্ণ জম্মু কাশ্মীৰ ব্লেক আউট পাকিস্তানে ড্ৰোনেৰে আক্ৰমণৰ চেষ্টা চলাইছে কাশ্মীৰত আৰু কাশ্মীৰত প্ৰত্যেকটো আক্ৰমণ কিন্তু ব্যৰ্থ কৰি তুলিছে ভাৰতৰ বায়ু সেনাই হয় চিন্ময় ইতিমধ্যে দৰ্শকসকলে গম পাইছে চাম্বা কঠুৱা এই এলেকাসমূহত ইতিমধ্যে যি পাকিস্তানী ড্ৰোনৰ আক্ৰমণ সেই ড্ৰোনৰ আক্ৰমণ প্ৰতিহত কৰা হৈছে আমি যদি ভালকৈ মন কৰোঁ কেৱল পাকিস্তানেই নহয় গুজৰাটৰ কচ্ছ এলেকাটো ইতিমধ্যে ব্যাপক নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে কচ্ছ এলেকাটো গুজৰাট যেহেতু সীমান্তৱৰ্তী ৰাজ্য গুজৰাটতো ব্যাপক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে আনপিনে পাঞ্জাবত ব্যাপক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে পাঞ্জাবৰ কেইবাখনো চহৰত ইতিমধ্যে দেখা গৈছে ব্লেক আউট ঘোষণা কৰা হৈছে শ্ৰীনগৰত বিভিন্ন বিস্ফোৰণৰ শব্দ শুনা গৈছে আৰু ফিৰোজপুৰত ইতিমধ্যে 100ৰ অধিক ড্ৰোন ভূপতিত কৰা হৈছে আখনুৰত ইতিমধ্যে ব্যাপক হাৰত সম্পূৰ্ণৰূপে ব্লেক আউট ঘোষণা কৰা হৈছে জম্মু কাশ্মীৰৰ যদি আমি কথা কওঁ উৰিটো ইতিমধ্যে বিস্ফোৰণৰ শব্দ শুনা গৈছে গুজৰাটত বিস্ফোৰণৰ শব্দ এই মুহূৰ্তলৈকে শুনা নাই যদিও গুজৰাটৰ কচ্ছ এলেকাত ইতিমধ্যে ব্লেক আউট ঘোষণা কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহত সম্প্ৰতি বৈঠক অব্যাহত আছে যি বৈঠকত উপস্থিত আছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ বিদেশ সচিব বিক্ৰম মিশ্ৰী উপস্থিত আছে এই গুৰুত্বপূৰ্ণ বৈঠকত বাৰামুলাত ইতিমধ্যে এই মুহূৰ্তৰ ব্ৰেকিং নিউজ বাৰামুলাৰ পৰা বিস্ফোৰণৰ শব্দ আহিছে 8ৰ পৰা 10টা শব্দ শুনা গৈছে বাৰামুলাত শত্ৰুৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ সক্ষম হৈছে ভাৰতীয় সেনাই গুৰুত্বপূৰ্ণ আপডেট জনাইছো পাক অধিকৃত কাশ্মীৰ মুক্ত কৰাৰ চেষ্টা চলাব আজি এই সেনাই জম্মুক সম্পূৰ্ণ ব্লেক আউট কৰি প্ৰতি আক্ৰমণ চলোৱা হৈছে ভাৰতীয় সেনাৰ দ্বাৰা এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ জনাইছো শ্ৰীনগৰত বিস্ফোৰণৰ শব্দৰ সমান্তৰালকৈ পাক অধিকৃত কাশ্মীৰত আক্ৰমণ চলাব পাৰে ভাৰতীয় সেনাই আৰু যাৰ বাবে জম্মু কাশ্মীৰত সম্পূৰ্ণৰূপে ব্লেক আউট ঘোষণা কৰা হৈছে এই মুহূৰ্তত খবৰ আহিছে 10ৰ পৰা 12টা ড্ৰোন ইতিমধ্যে পাঞ্জাবৰ অমৃতসৰত 15তকৈ অধিক আক্ৰমণ চলিছে ড্ৰোনেৰে কিন্তু সকলো ড্ৰোন ইতিমধ্যে নিষ্ক্ৰিয় কৰি পেলাইছে ভাৰতে পাকিস্তানৰ প্ৰত্যেকটো আক্ৰমণ ধ্বংস কৰি পেলাইছে প্ৰত্যেকটো ড্ৰোন আক্ৰমণ প্ৰত্যেকখন ড্ৰোন ইতিমধ্যে ধ্বংস কৰি পেলোৱা হৈছে আৰু এইখিনি সময়তে প্ৰধানমন্ত্ৰীৰ আৱাসত চলি আছে এখন বৈঠক যিখন বৈঠকত বিদেশ মন্ত্ৰী এছ জয়শংকৰ উপস্থিত আছে প্ৰধানমন্ত্ৰীৰ আৱাসত বিদেশ মন্ত্ৰীৰ সৈতে PM মোদীয়ে ইতিমধ্যে বৈঠক কৰি আছে শ্ৰীনগৰত পৰা এই মুহূৰ্তত খবৰ আহিছে শ্ৰীনগৰত কেইবাটাও বিস্ফোৰণৰ শব্দ শুনা গৈছে শ্ৰীনগৰত এই মুহূৰ্তত
বিস্ফোৰণৰ শব্দ শুনা হৈছে বাৰামুলা পুলৱামা অনন্তনাগত বিস্ফোৰণৰ শব্দ শুনা গৈছে এই মুহূৰ্তৰ ডাঙৰ খবৰ শ্ৰীনগৰৰ পৰা আহিছে শ্ৰীনগৰত কেইবাটাও বিস্ফোৰণৰ শব্দ শুনা গৈছে কালি 400 ড্ৰোনে ইতিমধ্যে আক্ৰমণ কৰিছিল আজিও পাকিস্তানে আক্ৰমণ চলাইছে ড্ৰোনেৰে কিন্তু পাকিস্তানৰ ড্ৰোন আক্ৰমণ প্ৰতিহত কৰিছে এই মুহূৰ্তত প্ৰেছ ট্ৰাষ্ট অফ ইণ্ডিয়াৰ পৰা কিছু দৃশ্য আহিছে এই মুহূৰ্তত দৃশ্য দেখাবলৈ অনুৰোধ জনাইছো নিৰাপত্তাজনিত কাৰণত স্থানান্তৰ কৰা এয়া দৃশ্য আমি আপোনালোকক দেখুৱাইছো বিভিন্ন শ্ৰেণীৰ লোক বিমানবন্দৰত ইতিমধ্যে নিৰাপত্তাজনিত কাৰণত এই সকল লোক এনেকৈ বিমানবন্দৰত দেখা গৈছে গুৰুত্বপূৰ্ণ খবৰ গুৰুত্বপূৰ্ণ আপডেট অনন্তনাগত পাকিস্তানে ড্ৰোন আক্ৰমণ চলাইছে অনন্তনাগত পাকিস্তানে ড্ৰোন আক্ৰমণ চলাইছে শ্ৰীনগৰত কেইবাটাও বিস্ফোৰণৰ শব্দ শুনা গৈছে এই মুহূৰ্তত ইতিমধ্যে ভাৰতৰ সৈতে যি পাকিস্তানৰ মাজত চলি আছে সেইসমূহ ঠিক কৰিবলৈ সাউদি আৰবৰ পৰা পাকিস্তানক পৰামৰ্শ দিয়া হৈছে এই মুহূৰ্তৰ ডাঙৰ খবৰ সাউদি আৰবৰ ফালৰ পৰা পাকিস্তানক পৰামৰ্শ দিয়া হৈছে যিসমূহ চলি আছে সেইসমূহ বন্ধ কৰক আপোনালোকে সাউদি আৰবৰ পৰা এই মুহূৰ্তত পাকিস্তানক পৰামৰ্শ দিয়া হৈছে আৰু আমি দৃশ্য দেখুৱাইছো এই দৃশ্যটো ফুল স্ক্ৰীন কৰিবলৈ মই অনুৰোধ জনাইছো পিচিআৰ টিমক কিদৰে নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে কটকটীয়া কৰি তোলা হৈছে এটা বিমানবন্দৰৰ দৃশ্য চিন্ময় আমি স্পষ্ট কৰিছো এই দৃশ্য হৈছে দিল্লী কেপিটেলছ আৰু পাঞ্জাব কিংছৰ যিসকল খেলুৱৈ তেওঁলোক দিল্লীত উপস্থিত হোৱাৰ দৃশ্য এয়া IPL যেহেতু বন্ধ কৰা হৈছে ভাৰত পাকিস্তানৰ শেহতীয়া যি উত্তেজনাপূৰ্ণ পৰিস্থিতি তাৰ বাবে দিল্লী কেপিটেলছ আৰু পাঞ্জাব কিংছৰ খেলুৱৈসকল নিৰাপদে বিমানবন্দৰত উপস্থিত হোৱাৰ দৃশ্য আৰু এয়া নিৰাপত্তাজনিত ব্যৱস্থা গঢ়ি তোলা হৈছে বিমানবন্দৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে প্ৰতিগৰাকী খেলুৱৈৰ নিৰাপত্তাৰ ক্ষেত্ৰত কোনো সুৰুঙা ৰখা নাই এই মুহূৰ্তত আমি দৰ্শকসকলক জনাইছো IPL যেহেতু ইতিমধ্যে অনিৰ্দিষ্টকাললৈ স্থগিত ৰখাৰ কথা সিদ্ধান্তৰ কথা অৱগত কৰিছে BCCIৰ ফালৰ পৰা আৰু এই মুহূৰ্তত দিল্লী কেপিটেলছ আৰু পাঞ্জাব কিংছ 11ৰ খেলুৱৈসকল বিমানবন্দৰত উপস্থিত হোৱাৰ দৃশ্য আৰু বিমানবন্দৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে চিন্ময় নিশ্চয়কৈ আমি দিল্লীৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱাই আছো দিল্লীৰ দৃশ্য আপোনালোকে দেখিলে দিল্লীত এইদৰে উপস্থিত হৈছেহি IPLৰ খেলুৱৈসকল যি কালি খেল বাতিল কৰা হৈছিল দুয়োটা দলৰ খেলুৱৈ ইতিমধ্যে দিল্লীত উপস্থিত হৈছেহি ব্যাপক নিৰাপত্তা বেষ্টনীৰ মাজৰে দিল্লী আৰু পাঞ্জাবৰ দল দুটাৰ খেলুৱৈসকলক লৈ যোৱা হৈছে আৰু জেছলমেৰত আৰ্মিৰ ছাউনিৰ সন্মুখত এখন ড্ৰোন নিষ্ক্ৰিয় কৰা হৈছে ড্ৰোন ধ্বংস কৰি দিয়া হৈছে জেছলমেৰত আৰ্মি ছাউনিৰ সমীপত এখন ড্ৰোন ধ্বংস কৰি দিছে ভাৰতীয় সেনাই এই মুহূৰ্তৰ ডাঙৰ খবৰ জেছলমেৰত আৰ্মি ছাউনিৰ সন্মুখত এই মুহূৰ্তত এখন ড্ৰোন ধ্বংস কৰি দিছে ভাৰতীয় সেনাই আৰু শ্ৰীনগৰৰ পৰা বিশেষকৈ ডাঙৰ খবৰ আহি আছে শ্ৰীনগৰৰ বিমানবন্দৰৰ সমীপত বিস্ফোৰণৰ শব্দ শুনা গৈছে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ আপডেট শ্ৰীনগৰৰ বিমানবন্দৰৰ সমীপত বিস্ফোৰণৰ শব্দ শুনা গৈছে 20 স্থানত পাকিস্তানৰ ড্ৰোনে আক্ৰমণ কৰাৰ খবৰ আহিছে এই মুহূৰ্তত গুৰুত্বপূৰ্ণ আপডেট জনাইছো 20টাকৈ স্থানত আঘাত হানিছে পাকিস্তানৰ ড্ৰোনে কিন্তু এই ড্ৰোন আক্ৰমণ প্ৰতিহত কৰা হৈছে আমি সবিশেষ জনাইছো 20টাকৈ স্থানত এই পৰ্যন্ত পাকিস্তানে ড্ৰোন আক্ৰমণ চলাইছে আৰু প্ৰতিটো আক্ৰমণে ব্যৰ্থ কৰা হৈছে আমি যদি ঠাইসমূহ উল্লেখ কৰো জয়সালমেৰ অমৃতসৰ পাঠানকোট জম্মু শ্ৰীনগৰ বিমানবন্দৰৰ সমীপৰ বিভিন্ন স্থান আমি ক'ব পাৰো গুজৰাটৰ কচ্ছত ইতিমধ্যে আমি গুজৰাটৰ খবৰ আপোনালোকক জনাব খুজিছো গুজৰাটৰ কচ্ছত ইতিমধ্যে আৰু এটা ডাঙৰ খবৰ আছে বাৰামুলা আৰু উৰিত সম্পূৰ্ণৰূপে ধ্বংস কৰা হৈছে শত্ৰুৰ আক্ৰমণ পাকিস্তানৰ ড্ৰোন বাৰামুলা আৰু উৰিত ধ্বংস কৰা হৈছে ড্ৰোনেৰে আক্ৰমণৰ চেষ্টা চলাইছিল ড্ৰোনেৰে পাকিস্তানে বাৰামুলা আৰু উৰিতো আক্ৰমণৰ চেষ্টা চলাইছিল আৰু সেই আক্ৰমণৰ চেষ্টা ইতিমধ্যে ব্যৰ্থ কৰিছে ভাৰতৰ বায়ু সেনাই জম্মু কাশ্মীৰ পাঞ্জাব ৰাজস্থান গুজৰাটত পাকিস্তানৰ ড্ৰোন আক্ৰমণ ব্যৰ্থ হৈছে কালিতকৈ অধিক আক্ৰমণৰ চেষ্টা চলাইছিল পাকিস্তানে কিন্তু সকলো আক্ৰমণ ব্যৰ্থ কৰি তুলিছে ভাৰতৰ বায়ু সেনাই এই মুহূৰ্তত বহুখিনি দৃশ্য আহি পৰিছে আমি কেইবাটাও স্থানৰ আপোনালোকক দৃশ্য দেখুৱাইছো ইতিমধ্যে ভাৰতীয় সেনাই পাক অধিকৃত কাশ্মীৰ মুক্ত কৰাৰ চেষ্টা চলাইছে জয়সলমেৰত সেনা ছাউনিৰ সন্মুখত ধ্বংস কৰা হৈছে ড্ৰোন এই মুহূৰ্তৰ ডাঙৰ খবৰ কেইবাটাও জনাইছো বাৰামুলা আৰু উৰিত সম্পূৰ্ণৰূপে ধ্বংস কৰা হৈছে পাকিস্তানৰ ড্ৰোন চিন্ময় আমি দৃশ্য দেখুৱাব খুজিছো এয়া ফিৰোজপুৰৰ দৃশ্য দেখুৱাইছো কিদৰে এনে ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে ড্ৰোন আক্ৰমণ প্ৰতিহত কৰাৰ পিছত
ফিৰোজপুৰৰ এটা আৱাসিক এলেকাত অগ্নিকাণ্ড সংঘটিত হৈছিল আৰু সেই অগ্নিকাণ্ড সম্পূৰ্ণৰূপে জুই নুমুৱাবলৈ বিভিন্ন অগ্নি নিৰ্বাপক বাহিনীয়ে চেষ্টা কৰিছে এই দৃশ্য দেখুৱাইছো এই মুহূৰ্তৰ লেটেষ্ট ভিজুৱেলছ এই মুহূৰ্তৰ ছবি আৰু দুটা দৃশ্য আছে আমি দৃশ্য দুটা দেখুৱাইছো এনেকৈ কিছু পৰিমাণে ক্ষতি হৈছে অনুগ্ৰহ কৰি মন কৰিব আমি পোনপটীয়া সম্প্ৰচাৰ যেহেতু কিছু দৃশ্য আপোনাৰ বাবে অসম্পাদিতৰ ওপৰত দেখুৱাবলগীয়া হৈছে গতিকে এই দৃশ্য দেখুৱাইছো অগ্নিকাণ্ড সংঘটিত হৈছে ড্ৰোন ভূপতিত কৰাৰ পিছত ফিৰোজপুৰৰ আৱাসিক এলেকাৰ দৃশ্য এয়া আৰু আৱাসিক এলেকাত এনেকৈ ড্ৰোন ভূপতিত কৰাৰ পিছত কিছু পৰিমাণে অগ্নিকাণ্ড সংঘটিত হৈছে আমি আপোনালোকক জনাইছো ফিৰোজপুৰত প্ৰায় শতাধিক ড্ৰোন নিক্ষেপ কৰা হৈছিল আৰু আৱাসিক এলেকাত পৰিছিল ড্ৰোন ভূপতিত হৈছিল আৰু তাৰ পিছত কিছু পৰিমাণে জুইৰ সূত্ৰপাত হয় আৰু সেই জুই ইতিমধ্যে নিৰ্বাপন কৰা হৈছে নিশ্চয়কৈ পাঞ্জাবত ৩৫টা ড্ৰোন আক্ৰমণৰ চেষ্টা চলাইছিল পাকিস্তানে ৩০ স্থানত ড্ৰোন আক্ৰমণৰ চেষ্টা চলাইছিল এই মুহূৰ্তত সকলো ড্ৰোন আক্ৰমণ পাকিস্তানৰ প্ৰতিহত কৰিছে ভাৰতে এই মুহূৰ্তৰ ডাঙৰ খবৰ পাকিস্তানৰ ৩০টা স্থানত যি ড্ৰোনেৰে আক্ৰমণ কৰাৰ চেষ্টা চলাইছিল সকলো স্থানতে এই মুহূৰ্তত ড্ৰোন আক্ৰমণ ব্যৰ্থ হৈছে কাশ্মীৰত ৫০টাৰো ওপৰ কাশ্মীৰত ৫০টাৰো ওপৰত ড্ৰোন আক্ৰমণৰ চেষ্টা চলিছিল কাশ্মীৰৰ খবৰ দিছো ৰাজস্থানত ৪০টাৰো অধিক ড্ৰোন আক্ৰমণৰ চেষ্টা চলিছিল কাশ্মীৰত ৫০টাৰো অধিক স্থানত ড্ৰোন আক্ৰমণৰ চেষ্টা চলাইছে পাকিস্তানে কিন্তু প্ৰত্যেকখন ড্ৰোন ইতিমধ্যে ধ্বংস কৰি পেলাইছে ভাৰতে পাকিস্তানৰ প্ৰত্যেকটো চেষ্টা বিফল হৈছে এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি আপোনালোকক জনাইছো উমৰ আব্দুল্লাহ জম্মু কাশ্মীৰৰ প্ৰধানমন্ত্ৰী তেওঁ আজি মন্তব্য মুখ্যমন্ত্ৰী ক্ষমা কৰিব তেওঁ আজি ইতিমধ্যে কৈছিল যে পুঞ্চত কালি সৰ্বাধিক ক্ষতি হৈছিল কিন্তু আজিৰ দিনটোত খবৰ আহিছে শ্ৰীনগৰত আটাইতকৈ বেছি আক্ৰমণ চলিছে লগতে জম্মু কাশ্মীৰত ৫০টাৰো অধিক আক্ৰমণৰ চেষ্টা চলাইছে পাকিস্তানে কিন্তু প্ৰত্যেকটো আক্ৰমণ ব্যৰ্থ হৈছে পাকিস্তানৰ ২০টা স্থানত ড্ৰোন ফিৰোজপুৰত এই মুহূৰ্তৰ এটা দৃশ্য পৰিছে দৃশ্যটো মই ফুল স্ক্ৰীনত দেখুৱাবলৈ অনুৰোধ জনাইছো যিটো দৃশ্য এই মুহূৰ্তৰ ডাঙৰ খবৰ ড্ৰোন আক্ৰমণৰ পিছৰ দৃশ্য এইটো কুমুদ দাস ইতিমধ্যে আপুনি দেখুৱাইছিলে এই দৃশ্যটোৰ কথা কিছু যদি কয় হয় ইতিমধ্যে এয়া ফিৰোজপুৰৰ দৃশ্য ফিৰোজপুৰত যেতিয়া যি ড্ৰোন ভূপতিত কৰা হৈছিল সেই সময়ত এটা আৱাসিক এলেকাত পৰিছিল আৱাসিক এলেকাত সেই ড্ৰোন পৰাৰ পিছত অগ্নিকাণ্ড সংঘটিত হৈছিল আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে এই জুই নুমুৱাইছে দেখিছে আপুনি দৃশ্য আৰু এই জুই ইতিমধ্যে নুমুৱা হৈছে আৰু ফিৰোজপুৰলৈ লক্ষ্য কৰি প্ৰায় শতাধিক ড্ৰোন প্ৰেৰণ কৰা হৈছিল আৰু সেই ড্ৰোন ভূপতিত কৰা হৈছে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ আপডেট জনাইছো অন্য এক খবৰ জনাইছো গুজৰাটৰ কচ্ছৰ উপৰিও সান্তালপুৰ তালুকা পাটান জিলাৰ সান্তালপুৰ তালুকা এলেকাত কমপ্লিট ব্লেকআউট ঘোষণা কৰা হৈছে সাৱধানতা অৱলম্বন কৰি এই ঘোষণা কৰা হৈছে আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ ফালৰ পৰা অফিচিয়েল টুইট দেখুওৱা হৈছে যে গুজৰাটৰ কচ্ছ আৰু সান্তালপুৰ তালুকা এলেকাত এতিয়া কমপ্লিটলি অৰ্থাৎ সম্পূৰ্ণৰূপে ব্লেকআউট ঘোষণা কৰা হৈছে চিন্ময় নিশ্চয়কৈ পাঞ্জাবৰ ৪৫টাৰ অধিক স্থান ৰাজস্থানৰ ৫৫টাৰো অধিক স্থানত ড্ৰোনেৰে আক্ৰমণৰ চেষ্টা চলাইছিল পাকিস্তানৰ সকলো চেষ্টা ইতিমধ্যে ব্যৰ্থ কৰি পেলাইছে ভাৰতীয় সেনাই LOC দুয়ো সেনাৰ প্ৰচণ্ড গুলীচালনা হৈছে বুলি এই মুহূৰ্তত খবৰ আহিছে LOCটো প্ৰচণ্ড গুলীচালনা হৈ আছে শ্ৰীনগৰত কেইবাটাও স্থানত বিস্ফোৰণৰ শব্দ শুনা গৈছে শ্ৰীনগৰতো জম্মু কাশ্মীৰত ইতিমধ্যে ৫০টাৰো ওপৰত আমি জনাইছো ড্ৰোন আক্ৰমণৰ চেষ্টা চলিছিল কিন্তু সকলো ড্ৰোন ধ্বংস হৈ গৈছে পাকিস্তানৰ গুজৰাটতো বহুখিনি ড্ৰোন আক্ৰমণৰ চেষ্টা চলিছিল পাকিস্তানে ড্ৰোন আক্ৰমণৰ চেষ্টা চলাইছিল গুজৰাটতো ৫০টাৰো অধিক কিন্তু গুজৰাটতো সকলো ড্ৰোন ধ্বংস কৰি দিছে ভাৰতীয় বায়ু সেনাই এই মুহূৰ্তত শ্ৰীনগৰ এয়াৰপৰ্টত চাইৰেনৰ শব্দ শুনা গৈছে পাকিস্তানৰ সেনাৰ লগত প্ৰচণ্ড গুলিয়াগুলি চলিছে LOCত আৰু এয়াৰ ডিফেন্স সিস্টেম সকলো এয়াৰ ডিফেন্স সিস্টেম ইতিমধ্যে ভাৰতে এক্টিভ কৰিছে পাকিস্তানে ইতিমধ্যে বহুখিনি স্থানত যি আক্ৰমণৰ চেষ্টা চলাইছিল সেই আক্ৰমণৰ পিছতেই এতিয়া সকলো এয়াৰ ডিফেন্স সিস্টেম এক্টিভ কৰিছে আৰু শ্ৰীনগৰত এটা ড্ৰোন এটেক ইতিমধ্যে ড্ৰোন আক্ৰমণ পুনৰ চলাইছে শ্ৰীনগৰত পাকিস্তানে সেই ড্ৰোনো ব্যৰ্থ কৰিছে ড্ৰোন আক্ৰমণো ব্যৰ্থ হৈছে পাকিস্তানৰ
এয়াৰ স্পেচৰ এই মুহূৰ্তৰ লেটেষ্ট খবৰ দিব খুজিছোঁ 20ৰ পৰা 25খন যাত্ৰীবাহী বিমান এই মুহূৰ্তত বাতিল কৰা হৈছে হয় চিন্ময় এটা গুৰুত্বপূৰ্ণ তথ্য জনাইছো ৰাজস্থানৰ তিনিটাকৈ স্থানত ইতিমধ্যে ড্ৰোন আক্ৰমণ প্ৰতিহত কৰা হৈছে সেই কথা আমি জনাইছো ৰাজস্থানৰ পোখৰাণত ড্ৰোন আক্ৰমণ প্ৰতিহত কৰা হৈছে আনপিনে যদি গুৰুত্বপূৰ্ণ খবৰ হিচাপে ৰাজস্থানত প্ৰায় 10টাকৈ ড্ৰোন প্ৰতিহত কৰা হৈছে সেই খবৰ আমি আপোনালোকক জনাইছো কেৱল ৰাজস্থান নহয় জম্মু কাশ্মীৰত ইতিমধ্যে শতাধিক ড্ৰোন আক্ৰমণ প্ৰতিহত কৰা হৈছে আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ এয়াই যে পাকিস্তানে দ্বিতীয় দিনা ভয়ানক আক্ৰমণ চলাম বুলি ভাবিছিল কিন্তু পাকিস্তানৰ এই ভয়ানক অভিসন্ধিক প্ৰতিহত কৰিবলৈ সক্ষম হৈছে ভাৰতীয় সেনাই ভাৰতীয় এয়াৰ ডিফেন্স সিস্টেম ইতিমধ্যে এক্টিভেট হৈছে ৰাজস্থানতো এক্টিভেট হৈছে ইতিমধ্যে জম্মু কাশ্মীৰত আৰু পাঞ্জাবতো ইতিমধ্যে এয়াৰ ডিফেন্স সিস্টেম এক্টিভেট হৈছে আৰু যাৰ বাবে এই ভয়ানক দুৰ্যোগৰ পৰা ৰক্ষা পৰিছে ৰাজস্থানৰ 10খন শত্ৰুৰ ড্ৰোন ধ্বংস কৰিছে ভাৰতীয় সেনাই আৰু পাকিস্তানৰ এয়াৰ স্পেচৰ পৰা খবৰ আছে 20ৰ পৰা 25খন যাত্ৰীবাহী বিমান এয়াৰ স্পেচত আছে পাকিস্তানৰ এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ পাকিস্তানৰ এয়াৰ স্পেচক লৈ এই মুহূৰ্তৰ ডাঙৰ খবৰ দিছোঁ 25ৰ পৰা 20খন বিমান পাকিস্তানৰ এয়াৰ স্পেচত আছে বুলি এই মুহূৰ্তৰ এটা খবৰ আহিছে আৰু লগতে কাশ্মীৰৰ বহু স্থানত বহুখিনি ড্ৰোন এই মুহূৰ্তত ধ্বংস কৰি দিছে ভাৰতীয় বায়ু সেনাই এই মুহূৰ্তত পাকিস্তানে কালিৰ দিনটোত 400খন ড্ৰোনেৰে আক্ৰমণৰ চেষ্টা চলাইছিল 400টা ড্ৰোনৰ আক্ৰমণৰ চেষ্টা ইতিমধ্যে ভাৰতৰ বায়ু সেনাই ব্যৰ্থ কৰিছে কিন্তু পাকিস্তানে যেন এটা আকৌ ভুল কৰি ল'লে পাকিস্তানে আকৌ আজি ড্ৰোনেৰে আক্ৰমণৰ চেষ্টা চলাইছে আৰু এইখিনি সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এছ জয়শংকৰ বিদেশ মন্ত্ৰীৰ সৈতে এখন হাই ভল্টেজ বৈঠক কৰি আছে আৰু এই বৈঠকখনত কি হৈছে সেয়া নিশ্চয় আপোনালোকে অনুমান কৰিব পাৰিছে আৰু মিনিটমানৰ পিছতে হয়তো ভাৰতে প্ৰত্যাক্ৰমণ কৰি দিব পাৰে আৰু পাকিস্তানে যে এটা ডাঙৰ ভুল কৰি ল'লে সেয়া কিন্তু এই মুহূৰ্তত ক'ব পাৰি কুমুদ দাস কি জনাব এই সন্দৰ্ভত হয় পাকিস্তানে যি কথা কৰিছে পাকিস্তানে ইতিমধ্যে যি আপুনি নাগৰিক বিমান মানে অসামৰিক লোকৰ বাবে ব্যৱহাৰ কৰা বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰি এই মুহূৰ্তত আসলতে এয়া ব্লেকমেইলিং কৰা বুলি ক'ব পাৰে পাকিস্তানে ব্লেকমেইলিঙৰ ৰাজনীতি বা কূটনীতি আৰম্ভ কৰিছে পাকিস্তানৰ এয়াৰ স্পেচত থকা অসামৰিক বিমানক লৈ এতিয়া কূটনৈতিক কৌশল আৰম্ভ কৰিছে পাকিস্তানে আৰু এই অসামৰিক লোক কঢ়িয়াই নিয়া সাধাৰণ নাগৰিকক কঢ়িয়াই নিয়া বিমানক এতিয়া ঢাল হিচাপে ব্যৱহাৰ কৰি ভাৰতৰ ওচৰত হেঁচা দিবলৈ চেষ্টা কৰিছে পাকিস্তানে আমি গুৰুত্বপূৰ্ণ আপডেট জনাইছো জয়সালমেৰত এই মুহূৰ্তত 9খনকৈ ড্ৰোন ভূপতিত কৰা হৈছে জয়সালমেৰত 9খনকৈ ড্ৰোন ভূপতিত কৰা হৈছে আনপিনে জম্মু কাশ্মীৰৰ ৰাজৌৰি জম্মু কাশ্মীৰৰ পাঠানকোটতো পাকিস্তানী সৈন্যৰ ভয়ানক অভিসন্ধি প্ৰতিহত কৰা হৈছে গুৰুত্বপূৰ্ণ আপডেট জনাইছো পাঞ্জাবত কিছু পৰিমাণে স্পৰ্শকাতৰ পৰিস্থিতি পাঞ্জাবৰ ফিৰোজপুৰ গুৰদাসপুৰ হুচিয়াৰপুৰত ইতিমধ্যে ড্ৰোন আক্ৰমণ প্ৰতিহত কৰা হৈছে আৰু আমি আপোনালোকক জনাইছো ইতিমধ্যে পাকিস্তানৰ যি দম্ভ পাকিস্তানৰ যি অহংকাৰ পাকিস্তানৰ যি PSL খেল ডুবাইত অনুষ্ঠিত কৰাৰ কথা আছিল সেই ডুবাইত অনুষ্ঠিত হ'বলৈ নিদিয়ে এতিয়া ইউনাইটেড আৰব আমিৰশ্বাহী অৰ্থাৎ UAEৰ ফালৰ পৰা পাকিস্তানৰ প্ৰস্তাৱ নাকচ কৰা হৈছে ব্ৰেকিং নিউজ আহিছে আপুনি যদি দৰ্শকক জনায় এই ব্ৰেকিং নিউজটো সন্দৰ্ভত পাকিস্তানৰ ড্ৰোন আক্ৰমণত পাঞ্জাবৰ ফিৰোজপুৰত অগ্নিকাণ্ড হৈছে এইখিনি সময়তে আহিছে এইটো খবৰ আৰু ভাৰতৰ ফালৰ পৰা ইণ্টাৰনেশ্যনেল মানিটাৰী ফাণ্ড অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিত পাকিস্তানে যি বিচাৰিছিল তেওঁলোকে এটা শকত ধৰণৰ পুঁজি $1 বিলিয়ন US ডলাৰ বিচাৰিছিল আৰু এই ঋণৰ ক্ষেত্ৰত আপত্তি আছে বুলি ভাৰতে ইতিমধ্যে আপত্তি দৰ্শাইছে কাৰণ পাকিস্তানে এই ঋণ লৈ এই ধন সন্ত্ৰাসৰ কামত ব্যৱহাৰ কৰিব পাৰে ক্ৰছ বৰ্ডাৰ টেৰৰিজিম অৰ্থাৎ সীমান্ত পাৰ হৈ সীমান্তৰ সিপাৰৰ যি সন্ত্ৰাসবাদ সেই কাৰ্যত ব্যৱহাৰ কৰিব পাৰে আৰু যাৰ বাবে ভাৰতে তীব্ৰ আপত্তি দৰ্শাইছে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ ওচৰত এই মুহূৰ্তৰ ব্ৰেকিং নিউজ আমি আপোনালোকক জনাইছো অন্য এক গুৰুত্বপূৰ্ণ খবৰ বাৰামুলাৰ পৰা খবৰ আহিছে ৰাজস্থানৰ বাৰামুলাৰ পৰা ইতিমধ্যে পাকিস্তানৰ ড্ৰোন ভূপতিত কৰা হৈছে বাৰামুলাতো চিন্ময় নিশ্চয়কৈ কুমুদ দাস আৰু কেইবাটাও দৃশ্য আহিছে গোল্ডেন টেম্পলৰ এটা দৃশ্য আহিছে এই মুহূৰ্তত দেখুৱাব খুজিম গোল্ডেন টেম্পলৰ যিটো দৃশ্য এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাব খুজিছোঁ গোল্ডেন টেম্পল সম্পূৰ্ণৰূপে ব্লেক আউট এয়া গোল্ডেন টেম্পলৰ দৃশ্য সম্পূৰ্ণৰূপে ব্লেক আউট হৈ পৰিছে এয়া গোল্ডেন টেম্পল ইতিমধ্যে গোল্ডেন টেম্পলে নহয় বহু অঞ্চল ভাৰতৰ বহুকেইখন ৰাজ্যত ইতিমধ্যে ব্লেক আউট কৰা হৈছে আৰু পাকিস্তানৰ কেইবাটাও ড্ৰোন ধ্বংস কৰি দিয়া হৈছে এই মুহূৰ্তত আকৌ
শ্ৰীনগৰত পাকিস্তানৰ 25টা ড্ৰোন দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত ডাঙৰ খবৰ, শ্ৰীনগৰত পাকিস্তানৰ 50টা ড্ৰোন দেখিবলৈ পোৱা গৈছে। ডাঙৰ খবৰ জনাইছোঁ, প্ৰধানমন্ত্ৰীৰ আৱাসত ইতিমধ্যে হাই ভল্টেজ এখন বৈঠক চলি আছে। প্ৰধানমন্ত্ৰীৰ আৱাসত হাই লেভেল বৈঠক ইতিমধ্যে শেষ হৈছে। যিখন বৈঠকৰ কথা কৈ থকা হৈছিল কুমুদ দাস, যিখন বৈঠকত এছ জয়শংকৰ বিদেশ মন্ত্ৰী উপস্থিত আছিল, বিক্ৰম মিস্ত্ৰী উপস্থিত আছিল, সেই বৈঠকখন সমাপ্ত হৈছে। আৰু এই বৈঠকখনত কি কি সিদ্ধান্ত লোৱা হ'ল আৰু 2-3 মিনিটৰ পিছতে সম্ভৱতঃ পোহৰ লৈ আহিব। আমিও দৰ্শকক জনাই যাম সবিশেষ তথ্য, কিন্তু এই মুহূৰ্তত ল'ব লাগিব এটা বাণিজ্যিক বিৰতি।